Good evening, friends. Welcome to Advait IS. আজি এটা নতুন টপিক এটা লৈ আহিছো। যোৱাকালি ৰাছিয়াৰ প্ৰেসিডেন্ট হিজ এক্সেলেন্সি ভ্লাদিমিৰ পুটিন তেখেত ভাৰত ভ্ৰমণলৈকে আহিছে। যোৱাকালি ৰাতিৰ ভিজুৱেলছ আমি দেখিছো, প্ৰধানমন্ত্ৰীয়ে প্ৰোটোকল তেওঁ নষ্ট কৰি পিনে তেওঁ বিমানবন্দৰত তেখেত নিজেই গৈছে ৰাষ্ট্ৰপতিক ৰিসিভ কৰিবৰ কাৰণে। আৰু আজি আৰু কালিৰ ভিতৰত আমাৰ এখন বাইলেটাৰেল ৰিলেশনশ্বিপৰ যোনটো আমাৰ এটা এক্সাম্পল, সেইখনৰ কাৰণে এখন সামিট এখন যোনটো আমি পাতো, যাৰ আজি 23rd এডিশনখন হয়। সেই সামিটখন এটেন্ড কৰিবৰ কাৰণে ৰাছিয়াৰ প্ৰেসিডেন্ট তেখেত আজি ভাৰতত আহিছে। তেখেত ভাৰতত অহাৰ যোনটো সময়, সেই সময়টো আমাৰ কাৰণে ইন্টাৰেষ্টিং। কিহৰ কাৰণে? বিকজ আমি ভেৰি ৰিচেণ্টলি দেখিছো যে কি USA যোনটো আমাৰ ওপৰত টেৰিফ লগাইছে, যোনটো ৰিটালিয়েটৰী টেৰিফ, কাৰণ কেলে আমি ৰাছিয়াৰ পৰা আমি ইমান দিনে কম দামত আমি তেল ক্ৰয় কৰি আছিলো, ৰাইট? চ' এই কনচিডাৰেশ্যনত যোনটো ডেভেলপমেণ্ট গ্ল'বেলি চলি আছে, সেই গ্ল'বেল ডেভেলপমেণ্টৰ আণ্ডাৰত এইখিনি সময়ত ৰাছিয়াৰ প্ৰেসিডেন্ট আজি ভাৰতলৈকে আহাৰ এই যোনটো ডেভেলপমেণ্ট ইজ সিগনিফিকেণ্টলি ইম্পৰ্টেণ্ট ফৰ এনি আদাৰ ফৰেন পলিচি অফ অল দি কাণ্ট্ৰিজ, ৰাইট? এইটো কনচিডাৰেশ্যনত যিমানখিনি ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আছে, স্পেচিফিকেলি যদি আমি ক'বলৈ যাওঁ US হওক বা ইউৰোপিয়ান ইউনিয়নৰ যোনখিনি কনচিডাৰেশ্যনছ, তেওঁলোকে ভাৰতৰ যোনখিনি দূতাবাস আছে বা ভাৰতৰ যোনখিনি অফিচিয়েলছ, তেওঁলোকৰ ওপৰত এটা আৰ্জ এটা কৰিব চেষ্টা কৰি আছে যে নিউ দিল্লীয়ে যদি ৰাছিয়াৰ লগত এটা চুক্তিলৈকে আহিব পাৰে, যাতে যোনখন যুদ্ধ চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যোৱা 3 বছৰৰ পৰা, সেই যুদ্ধখন যাতে ক'বাত না ক'বাত শেষ হয়, এতিয়া সেই যুদ্ধখন যাতে স্থগিত হয়। আৰু এইটো কনচেন্ট্ৰেশ্যনত আমাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট আইডিয়া এইটো হয় যে যোৱা 3 বছৰ 2022 ফেব্ৰুৱাৰী মাহত যেতিয়া এই যুদ্ধখন আৰম্ভ হৈছিলে, সেইখিনি সময়ৰ পৰা আজি যোৱা 3 বছৰ আজিলৈকে US এই যোৱা 3 বছৰ এই সময়খিনিলৈকে ৰাছিয়াৰ প্ৰেসিডেন্টৰ এইটো এটা প্ৰথম ভ্ৰমণ হ'ব, ভাৰত ভ্ৰমণ, ঠিক আছে? চ' এই কনচিডাৰেশ্যনত এই যোনখিনি ডেভেলপিং নোশ্যনছ হয়, এই ডেভেলপিং যোনখিনি আইডিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বোথ ৱৰ্ল্ডৰ কাৰণে, ইণ্ডিয়াৰ কাৰণেও হয়, ৱেষ্টাৰ্ণ কাণ্ট্ৰিজখিনিৰ কাৰণেও হয়। আৰু আজি ইণ্ডিয়া আৰু ৰাছিয়াই যোনখিনি বাইলেটাৰেলি যিমানখিনি আইডিয়াজৰ ওপৰত ডিছকাছ কৰিব, সেই ডিছকাছখিনি তেওঁলোকে কি ধৰণে সেই বস্তুটোক পাৰচিভ কৰে, সেইটো টোনেলিটিটো যথেষ্ট বেছি ইম্পৰ্টেণ্ট হৈ যায়। যদিও গ্ল'বেল কনটেক্সটত আমাৰ MEA যদিও কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ মোদীয়ে যদি কথাখিনি যদিও পুটিনৰ সন্মুখত উত্থাপন কৰিব, তথাপিতো এই সামিটখন বা এই যোনটো ভ্ৰমণ হয়, এই ভ্ৰমণটো বেচিকেলি আমাৰ কি হৈছে, বাইলেটাৰেল নেচাৰৰহে হয়। এইটো কনটেক্সটত আমি কেইটামান হেডজৰ ওপৰত আজি অকণমান আমি ডিছকাছ কৰিম। এইটো এনেও আমি জানো যে এইটো এটা ডেভেলপিং ষ্টৰী হয়, গতিকে তেওঁ থকালৈকে কি কি নতুন বস্তু আহে, আশা কৰিছো আমি আকৌ সোনকালে আপোনালোকক লগ পাম এই বিষয়টোক লৈ পিনে। যদি আমি প্ৰথমতে চাবলৈ যাওঁ, মই অলৰেডি আপোনাক কৈছো যে 23rd বাইলেটাৰেল সামিট হয়, আৰু ইতিমধ্যে আমি আমাৰ 25 বছৰ চেলিব্ৰেট কৰি আছো, আমি আমাৰ ৰিলেশ্যনশ্বিপটো ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপলৈকে যেতিয়া আমি এলিভেট কৰিছো। এইটো কনটেক্সটত নেক্সট ইম্পৰ্টেণ্ট আইডিয়া আছে যে ইণ্ডিয়া ৰাছিয়া ইকনমিক কোঅপাৰেশ্যন, এইটো এটা ৰোড মেপ হয় আনটিল 2030 লৈকে, যোনটো হয়তো এই যোনটো বাইলেটাৰেল মিটিংখন হৈছে, এই বাইলেটাৰেল মিটিঙত আমাৰ ডিছকাশ্যনটো চাগে হ'ব। তাৰ নেক্সট আইডিয়াটো হৈছে যে ভিজা ফ্ৰী ট্ৰেভেল। ইণ্ডিয়াই এটা ভিজা ফ্ৰী ট্ৰেভেলৰ কথা এটা উত্থাপন কৰিছে। ইণ্ডিয়ান টুৰিষ্টখিনিয়ে যাতে ভিজাৰ লগত লৈ পিনে যদি যোনখিনি ইছ্যুজ জেনেৰেলি আমাৰ মাজত থাকে, সেই ইছ্যুখিনি যাতে ছল্ভ কৰিব পৰাকৈ ভিজা অন এৰাইভেল যদি কৰিব পৰা যায়, গতিকে এইটো কনটেক্সটত ইণ্ডিয়ান পাছপৰ্টখনো ষ্ট্ৰং হয়, আৰু যোনখিনি এডিশ্যনেল পেপাৰ ৱৰ্ক সেইখিনি যাতে আমি ক'বাত না ক'বাত এভইড কৰিবলৈ পাৰোঁ, সেইটো কনটেক্সটত আমি এইটো টোনেলিটিত কথা পাতি আছো। আমি জানো যে ৰাছিয়া আমাৰ কাৰণে এটা ৱাণ্ডাৰফুল ডিফেন্স পাৱাৰ এটা হয়, বা পাৰ্টনাৰ এটা হয়, আৰু এইটো এটা টাইম টেষ্টেড ৰিলেশ্যনশ্বিপ। আমি most of our যোনখিনি আমাৰ উইপনৰী হয়, প্ৰায় 70% ইণ্ডিয়াৰ যোনখিনি উইপনৰী হয়, সেইখিনি আমি ৰাছিয়াৰ ওপৰত ডিপেণ্ড কৰি আছো। এতিয়া যদিও আমাৰ যোনটো বাইলেটাৰেল ট্ৰেডৰ যোনটো ভেলিউ, সেইটো আমি অকল ৰাছিয়াৰ পৰাই নহয়, আমি এতিয়া আমাৰ ডাইভাৰ্চিফাই কৰিব যদিও চেষ্টা কৰি আছো, তথাপিতো ইণ্ডিয়ান কনটেক্সটত ৰাছিয়াৰ হেল্প যেতিয়া আমি ডিফেন্স ছেক্টৰলৈকে চাওঁ, সেই ছেক্টৰত আমাৰ কাৰণে যথেষ্ট বেছি ইম্পৰ্টেণ্ট। আৰু এইটো কনটেক্সটত আৰু এটা বস্তু ডেভেলপিং হয় যে ইণ্ডিয়াই আজিকালি নতুনকৈ কি কৰিব আৰম্ভ কৰিছে, আত্মনিৰ্ভৰতাটো এচিভ কৰিব বিচাৰিছে। আমি আজিকালি সেলফ ৰিলায়েণ্ট হ'ব চেষ্টা কৰি আছো, আৰু আমি লোকেলিও ইণ্ডিজিনাছলিও আমি যথেষ্টখিনি আমাৰ যোনখিনি উইপনৰী হয়, সেইখিনি আমি লোকেলাইজ ভাৰ্জনছত আমি প্ৰডিউচ কৰিব চেষ্টা কৰি আছো। এইটো কনটেক্সটত ডিফেন্সটো ইম্পৰ্টেণ্ট হয়, ট্ৰেড ইম্পৰ্টেণ্ট হয়, ট্ৰেডত য'ত আমাৰ অইল ছেক্টৰটো বেছিকৈ আহে। ইয়াৰ লগতে যোনটো আমাৰ চিভিল পাৱাৰৰ যোনটো আইডিয়া, সেইটো আইডিয়াটো আমাক ৰাছিয়াই যথেষ্টখিনি সহায় কৰি থৈছে। এইটো কনটেক্সটত যোনটো তামিলনাডুত যোনটো নিউক্লিয়াৰ প্লান্ট আছে, যোনটো ভাৰতৰ কাৰণে অপাৰেটিং চবতছে ডাঙৰ হয়,
কুন্দাকুলাম নিউক্লিয়াৰ পাৱাৰ প্লান্ট সেইটো যোনটো যোৱা বছৰ আমি অপাৰেট কৰিবলৈ আৰম্ভ কৰিছিলোঁ, এইটো ৰাছিয়াই আমাক জইণ্টলি হেল্প কৰিছিলে আৰু এইটো ছাকচেছফুল কনচিডাৰেশ্যনৰ পিছত এতিয়া যিহেতু ৰাছিয়াৰ গোটেই টিমটো ভাৰতত আছে, তেওঁলোকে SMRৰ ওপৰত ডিছকাশ্যন কৰিবলৈ বিচাৰিব। SMRটো কি হয়? স্মল মডিউলাৰ ৰিয়েক্টাৰ্ছ। স্মল মডিউলাৰ ৰিয়েক্টাৰ্ছ ট্ৰেডিশ্যনেল বা যোনখিনি কনভেনশ্যনেল ৱে হয়, সেইখিনিতকৈ কেনেকৈ বেটাৰ হয় সেইটো এটা বেলেগ ক্লাছত কোনোবা এখন আমি পঢ়িব চেষ্টা কৰিম। কিন্তু এই স্মল মডিউলাৰ যোনখিনি ৰিয়েক্টাৰ, যোনখিনি নিউক্লিয়াৰ ফিউজনৰ ওপৰত ডিপেণ্ড কৰে নিজৰ এনাৰ্জিটো ডেৰাইভ কৰিবৰ কাৰণে, এইখিনি বস্তু কি হয়, আমি ফেক্টৰীত বনাই পিনে যোনখিনি এপ্লিকেশ্যন এৰিয়া তালৈকে আমি লোকেট কৰিব পাৰোঁ। গতিকে কনভেনশ্যনেল যোনখিনি পাৱাৰ প্লান্টছ হয় তাতে অন চাইট বনাব লাগে। গতিকে টকা পইচা আৰু যোনটো টাইম ফ্ৰেম সেই বস্তুটো এষ্টাব্লিছ কৰিবৰ কাৰণে লাগে, সেই বস্তুবোৰ ক'ৰবাত না ক'ৰবাত আমি SMR থ্ৰুদি আমি ডিল কৰিব পাৰোঁ। এইটো কনটেক্সটত এইবাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নিজৰ বাজেটত অলমষ্ট 20,000 crore rupees এলট কৰিছিলে। কিহৰ কাৰণে? যাতে আমি SMR থ্ৰুদি আমি ক্লিন এনাৰ্জিলৈকে আমি ট্ৰানজিশ্যনটো কৰিব পাৰোঁ। আৰু এইটো কনটেক্সটত ৰাছিয়াৰ কোম্পানী এটা ৰ'ছাটম ষ্টেট কৰ্পৰেশ্যন, তেওঁলোকে ভাৰতত এই যোনটো বাইলেটাৰেল ছামিট হৈ আছে, সেই ছামিটটোত ইণ্ডিয়ান অথৰিটিজৰ লগত কথা পাতিব আৰু তাৰ যদি আউটকাম কিবা এটা ভাললৈকে আহে আমাৰ কাৰণে ভাল। যোনটো এটা ডেভেলপিং ষ্টৰী, সেইটোলৈকে আমি পিছলৈকে যাবলৈ চেষ্টা কৰিম। এতিয়া এইখিনি বস্তু কথা পতাৰ পিছত অকণমান ৰাছিয়াই আমাক কি ধৰণে ইতিমধ্যে ডিফেন্সত সহায় কৰি থৈছে সেইটো এবাৰ চাই লওঁ। 1950ত আমাৰ যোনখন প্ৰথম কাৰ্গো ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট আছিলে, সেই এয়াৰক্ৰাফ্টখন আমাক কোনে দিছিলে? ৰাছিয়াই দিছিলে। যেতিয়া আমি 1962 যুদ্ধখনত আমাৰ যেতিয়া বৰ্ডাৰ চিচুৱেশ্যনটো আমাৰ ফেভাৰত নাছিলে, 1963ত আমাক ৰাছিয়াই MiG-21 দিছে। আৰু ৰিচেণ্টলি আমি যেতিয়া অপাৰেশ্যন সিন্দুৰ দেখিছোঁ, সেই অপাৰেশ্যন সিন্দুৰলৈকেও আমি এতিয়াও MiG-21 ইউজ কৰিছোঁ। S-400 চিষ্টেমটো ইউজ কৰিছোঁ, ব্ৰাহ্মছ ইউজ কৰিছোঁ, যোনবোৰ আমাৰ ৰাছিয়াৰ পৰা আহিছে। S-400 চিষ্টেমটোত আমি জানোৱেই যোনটো এণ্টি মিছাইল চিষ্টেম হয়, আৰু ব্ৰাহ্মছ যোনটো চিষ্টেম, ব্ৰাহ্মছ মিছাইল চিষ্টেমটো, সেইটো য'ত নেকি দুটা শব্দই আছে, ব্ৰাহ্মছ, দেট ইজ ব্ৰাহ্ম মানে ব্ৰহ্ম হৈছে ব্ৰহ্মপুত্ৰ, আৰু মোচাবা যোনখন নদী ৰাছিয়াত আছে। গতিকে এই দুখন নদীৰ নামত মিশ্ৰিত হোৱা যোনটো আমাৰ মিছাইল টেকনলজি ব্ৰাহ্মছ, সেইটো আমি জানো। চ' সেই টেকনলজিটো আমি ৰাছিয়াৰ সহায়তেই বনাইছোঁ। এইটো কনচেনট্ৰেশ্যনত AK-47 যোনটো অলৰেডি অপাৰেশ্যনত আছে, আৰু AK-203 যোনটো আমি জইণ্টলি অপাৰেট কৰিব চেষ্টা কৰিম অমেথিত, যোনটো আমি ভাবি আছোঁ এতিয়ালৈকে কৰিম বুলি। চ' সেই আইডিয়াছবোৰে আমাৰ কাৰণে ইণ্ডিজিনাছ ৱেটো ডেভেলপমেণ্টটো আগবঢ়োৱাৰ কাৰণে এটা সৰু ড'ৰ এটা আমাৰ কাৰণে অ'পেন কৰি থৈ দিয়ে। The very last idea here is the S-500 system, Prometheus systemটো। S-400 ছাকচেছফুল ইমপ্লিমেণ্টেশ্যনৰ পিছত আমি দেখিছোঁ কি ধৰণৰ হয়। চ' S-500টোৰ লগতো আমি এটা কথা পাতিব চেষ্টা কৰি আছোঁ। এইবাৰতো আমি আৰু কেইখনমান S-400 কিনাৰ কথাটো আমি ক'ম, কিন্তু তাৰ লগতে S-500ৰ যোনটো ছিষ্টেম, সেইটো আমি ক'ৰবাত না ক'ৰবাত যদি ভাৰতলৈকে আমি আনিব পাৰোঁ, সেইটো কনটেক্সটতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই যোনখন বাইলেটাৰেল ৰিলেশ্যনশ্বিপৰ ছামিটখন হ'ব, আৰু এইটো কনচেনট্ৰেশ্যনত Sukhoi 57, যাৰ আমি জইণ্ট ডেভেলপমেণ্টৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। গতিকে এইটো কনচেনট্ৰেশ্যনত আমি আকৌ ক'ম যে ইণ্ডিয়া আৰু ৰাছিয়াৰ যোনটো ৰিলেশ্যনশ্বিপ, দেট ইজ টাইম টেষ্টেড। সদায় তেওঁলোক আমাৰ লগত আছে, আৰু এইটো কনষ্ট্ৰাকশ্যনত যিমানখিনি আৰু ডেভেলপমেণ্ট হ'ব এইখিনিৰ ভিতৰতে, আমি চেষ্টা কৰিম যে বস্তুখিনি আকৌ আমি কনভাৰ্চলি কভাৰ কৰিব পাৰোঁ কনচাইজলি। গতিকে এইটো কনটেক্সটত আজি এইখিনিতে এৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, আৰু আশা কৰিছোঁ যে ইণ্ডিয়া আৰু ৰাছিয়াৰ যোনটো ৰিলেশ্যনশ্বিপ সদায় এনেকৈ গ্ৰ' হৈ থাকক। Thank you very much.